আজি ওলালোঁ যাবলৈ বুলি বৰডুমচা। এতিয়া সময় হৈছে 1:30মান বাজি গৈছে। আহোঁতে অলপ দেৰি হ'ব, ৰাতি হ'ব ঘূৰি আহোঁতে। আৰু এয়া আহোঁতে যিহেতু ৰাতিয়ে হ'ব, আন্ধাৰ হ'ব, সেইটো কাৰণে এইয়া মানুহজনৰ কাৰণে কাপোৰ ৰেডি কৰি থৈছোঁ। বিচাৰি নাপায়, মুখৰ আগত থকা বস্তুটো বিচাৰি নাপায়, সেইটো কাৰণে আগতীয়াকৈ ক'ৰবাত যাবলৈ হ'লে আগতীয়াকৈ মানে কাপোৰ কানিকেইটা উলিয়াই ৰেডি কৰি দিব লাগে। চকুৰ আগত বিচাৰি থকা বস্তুটো সি দেখিয়ে নাপায়, ক'ত আছে বুলি সুধি থাকে, সেইটো কাৰণে আগতীয়াকৈ উলিয়াই থৈছোঁ। আৰু আগতে যিহেতু ঠাণ্ডা হ'ব, সেইটো কাৰণে এইটো হাত মোজা নিজৰ সঁজুলিখিনি নিজে লৈ থোৱাটোৱে ভাল। আৰু মোৰ কাৰণে লৈ লৈছোঁ এইটো মোৰ নিজৰ সঁজুলিটো। বৰডুমচাত যোৱা বিশেষ কাৰণ এটাই হৈছে চিলিণ্ডাৰটো এয়া পাইপতে কিবা বেয়া হৈ আছে যদি নাজানো, আৰু বাৰ্ণাৰখন কিবা জ্বলি থাকোঁতে অফ হৈ যায় লগে লগে জুই মাৰি দিয়ে। সেইটো কাৰণে ঘৰততো বনাব নাজানো, ডক্টৰ ঘৰলৈ লৈ যাওঁ বুলি কৈছোঁ। এইটোতো মানে অলপো নজ্বলাই হৈ গ'ল, ইমান ধুনীয়াকৈ ব্যৱহাৰ কৰি থকা বস্তুটো হঠাৎ কিবা এটা হৈ গ'ল, মই গম নাপাইছোঁ। আৰু মানুহজনে ঘৰতে ডক্টৰ লাগিলে বাৰু অলপ ভাল নহ'ল, সেইটো কাৰণে বাৰ্ণাৰখন ডক্টৰ ঘৰত দেখাই আনোগৈ বুলি কৈছোঁ। ভাবিছোঁ ওলাইছোঁ আৰু ডক্টৰ ঘৰত দেখাবৰ কাৰণে। এইটো সেইখন নিনিলেও হ'ব, সেইখন থৈ দিয়ক। এইকেইটা বাৰ্ণাৰখন অকলে লৈ থৈ দিয়ক, পাইপডাল লৈ থৈ দিয়ক। এতিয়া আহি পালোহি আমি বৰডুমচা। এয়া বাৰ্ণাৰখন দেখাই আছোঁ, ঠিক কৰি দিছে। কিবা কিবি ভিতৰৰ নট চটবোৰ বেয়া হৈ আছিলে বোলে। আৰু এই জুই জ্বলা চৌকাটো য'ত জুই জ্বলাই তাত কিবা নট এটা কিবা বেয়া হৈ আছিলে বোলে, সেইটো ঠিক কৰি দিলে। এতিয়া ঠিক হৈ গ'ল বাৰ্ণাৰখন। পাইপডালো বদলি কৰিলোঁ। আৰু লাইটাৰটো এদিন কিবা এটা ক্ষেত্ৰত নজ্বলিছিলে, ঠেকেচা মাৰি দিলোঁ, গ'ল। এতিয়া মই জুই চলাই কাঠিয়েদি ব্যৱহাৰ কৰি আছিলোঁ, লাইটাৰ এটা লৈ ল'লোঁ, ভাল কৰিলে এতিয়া। আৰু এতিয়া সূতা দুমুঠিমান ল'বলৈ আহিলোঁ মই, ল'ব যাম আৰু এতিয়া মানুহজনৰ লগত কথা পাতি আছোঁ সূতা লৈ লওঁ বুলি। আজি লাহে ধীৰে এতিয়া বিহু পালেহি, আজিকালিকে বিহুৰ কাৰণে গামোচা ব'ব লাগে। এয়া আমি সৰু হৈ থকাৰ দিনৰ দোকান দেই এখন, সূতা দোকান বহুত ভাল, আৰু সূতাবোৰ খুব কম দামতে দিয়ে। ভাইটিজনো খুব নৰ্মেলি কথা পাতে, খুব ভাল, ইমান ধুনীয়া ব্যৱহাৰ। মানুহক আপোনাৰ পৰিচয় আপোনাৰ ব্যৱহাৰ বুলি কথা এটা কয় নহয়, ভাইটিজনো খুব ধুনীয়াকৈ কথা পাতে। মানে মই এনেকুৱা তাৰ নিজৰ হেৰিটোৱে চিনাকি দি দিয়ে। সূতা লৈ আমি এতিয়া হোটেললৈ আহিলোঁ। ক'ৰবালৈ আহিলে মিঠাই এটা নাখালে ভালে নালাগে দিয়কচোন। আৰু এয়া মিঠাই ল'লোঁ, খালোঁ। এতিয়া হোটেলত আহিলে কিবা এটা খাওঁ, নোখোৱাকৈ উঠিবই নোৱাৰোঁ মিঠাইৰ বাহিৰে। ৰুটি পুৰি লৈ ল'লোঁ। হোটেলৰ পৰা ওলাই আমি চব্জি বজাৰলৈ আহিলোঁ। এয়া চব্জি বজাৰ, মানুহজনৰ আগৰ চিনাকি মানুহ লগ পালে, চব্জি লৈ ল'লোঁ। ধুনীয়াকৈ মানে দাম দুম পতাই আছে দেই, এয়া গোটেইটো মূলাই কিনে অলপ ইমানটো হ'ব নাই বুলি। আৰু ইমানখিনি বস্তু চাওকচোন, 200 টকাতে লৈ আহিলে মানুহজনে। আলু গুটি, নতুন আলু 3.5 কেজিমান হ'ব। আৰু এয়া এই চিমো 3.5 কেজি। আৰু গাজৰ, বিলাহী, বেঙেনা আৰু ফুলকবি